অকণো চিন্তা নকৰিবা কিবা যদি প্ৰব্লেম হয় মোক ক'লেই হ'ল মই আহি সাউতকৈ কৰি থৈ গুচি যাম মই তেনেকুৱা একো অসুবিধা পোৱা নাই বাৰু পালে জনাম বাৰু ঠিক আছে তেতিয়াহ'লে ঠিক আছে তেতিয়াহ'লে আৰু যদি কেতিয়াবালে যদি কিবা প্ৰব্লেম হয় মোক ক'লেই হ'ল তেতিয়াহ'লে মই আহোঁ হ'ব হ'ব ঠিক আছে তেতিয়াহ'লে মই অসুবিধা হ'লে জনাম বাৰু হ'ব হ'ব মা মানুহজন কিয় আহিছিলে মানুহজন আহিছিলে আমাক খেতি বাতি নকৰে জানো তেখেতে দেখোন খেতি বাতি গোটেইখিনি কৰে আৰু সেই বজাৰ সমাৰৰ পৰা আদি কৰি মাটি বাৰী যিমানখিনি যত যি কৰিব লাগে সেই মানুহজনে কৰে তই দেখোন সৰুৰে পৰা দেখিয়ে আছ তেখেতক খেতি বাতি কথাকে নহয় বেলেগ কিবা কথা পাতিবলৈ আহিছিল তই কি কথা ক'বলৈ আহিছ তই সেই মানুহজনৰ লগত মোক সন্দেহ কৰিছ মানুহজনে অতদিন হ'ল গোটেই খেতি বাতিৰ কামখিনি তেওঁ নিজে পৰিচালনা কৰি আছে আমাৰ বেলেগ মানুহ নাইকিয়া গোটেই খেতি বাতিখিনি চাবলৈ তেখেতে চাই আছে তই কি কথা ক'বলৈ আহিছ কথাটো ভাল দেখা নাই তই কি কথা কৈছ এই সৰু এপাটো তই দেখি আছ সেই তেখেতে গোটেই মাটি বাৰী চম্ভালি কোন ক'ত কি মাটি কিমানখিনি হয় কিমানখিনি নহয় গোটেইখিনি তেওঁৱে কৰে তাৰ ওপৰত তই আকৌ তেনেকৈ ক'বলৈ আহিছ ঘনাই ঘনাই কিয় আহি থাকিব এদিন দুদিন অহা কথা বেলেগ কথা ইমান ঘনাই ঘনাই আহি থাকিব লাগে নেকি সেই সুধিবলৈ কৰিবলৈ কিবা এটা কামৰ কথা সুধিবলৈ আহিবই তেওঁ কৰি আছে যিহেতু খেতিখিনি আৰু নুসুধিলে নকৰিলে কেনেকৈ হ'ব সুধি কৰিহে কামখিনি কৰিব খেতি কথা দেখোন এদিন পাতিলে হৈ যায় ইমান সুধি থাকিবলৈ আহি থাকিব লাগেনে তই কথাই ক'বলৈ আহিছ তই মাৰৰ ওপৰত সন্দেহ কৰিছ তই মাৰক সন্দেহ কৰিছ তই আৰু জেগা নাপালি সেই মানুহজনে এই সৰুৰে পৰা ইমানখিনি কৰি মেলি আমাক খুৱাই আছে মানুহজন আহি কথা দুটা পাতোতে তই মোক সন্দেহ কৰিলি তইতো কম ছোৱালী নহয় তই মাৰক সন্দেহ কৰিছ মা মা তই কান্দিছ কিয় শুন তই যেতিয়া সৰু হৈ আছিলি তেতিয়া তোৰ দেউতাৰ ডাঙৰ বেমাৰ এটাত পৰিছিলে আৰু সেই বেমাৰটোৰ কাৰণে মই গোটেইখন ঘূৰাই লৈ ফুৰাইছিলোঁ নগাঁৱত দেখুৱালোঁ নগাঁৱত ডক্টৰে গুৱাহাটীলৈ নিবলৈ ক'লে গুৱাহাটীতো দেখুৱালোঁ তাতো ভাল নহ'ল তাৰ ডক্টৰে বাহিৰলৈ নিবলৈ ক'লে তাৰপিছত তোৰ দেউতাক মই তোক সেই সৰু অৱস্থাতে কোলত লৈ মই সেই বাহিৰলৈ লৈ গ'লোঁ বাহিৰতো দেউতাৰ লগত কিমান মই দৌৰা দৌৰি কৰিলোঁ ইখন হস্পিটেলৰ পৰা সিখন হস্পিটেললৈ মই কিমান দৌৰা দৌৰি কৰিলোঁ কিন্তু তথাপিতো তোৰ দেউতাৰ বেমাৰ ভাল নহ'ল বেমাৰটো বেমাৰে কিন্তু পইচাও কিমান যে খৰচ হ'ল নহয় বা মই পইচা পানীৰ নিচিনাকৈ খৰচ কৰিলোঁ গম পাইছনে আৰু তোক কোলত লৈ মোৰ ইমান কষ্ট হৈছিল নহয় ইফালৰ পৰা সিফালে দৌৰি ফুৰোঁতে মইহে জানো কিমান কষ্ট হৈছিলে আৰু ডক্টৰে দেউতাৰ বেমাৰে ধৰিব পৰা নাছিলে কিমান যে কি কষ্ট ভোগ কৰিব লগা হৈছিল তেখেতেতো ভোগ কৰিছিল লগতে ময়ো ভোগ কৰিছিলোঁ টকা পইচাৰ অভাৱত মই জুৰুলা হৈ পৰিছিলোঁ আৰু মই দেউতাৰকো কেতিয়াবা ঔষধ পাতি আনি দিব পৰা নাছিলোঁ কিমান যে মোৰ কষ্ট হৈছিল নহয় মইহে গম পাওঁ তাৰপিছত মই তোৰ দেউতাক কিন্তু মই বচাব নোৱাৰিলোঁ তোৰ দেউতাৰ ঢুকোৱাৰ পিছত আমাৰ ঘৰৰ মানুহে তোক সেই তহঁতৰ দেউতাৰ পৰিয়ালত গতাই দি পেলাই মোক বিয়া হ'বলৈ কৈছিল কিন্তু মই বিয়া নহ'লোঁ কাৰণ তোৰ কথা চিন্তা কৰিলোঁ জাননে তই কেনেকৈ থাকিবি তোক কোনে চাব কি কৰিব তোৰ কথা চিন্তা কৰিয়ে মই বিয়া হোৱাৰ কথা নাভাবিলোঁ কোনেনো নাভাবে বাৰু কচোন নিজে সুখত থকাটো কোনে ভাল নাপায় বাৰু কচোন কিন্তু মই সেইখিনি চব বাদ দিলোঁ তোৰ কাৰণে একমাত্ৰ তোৰ কাৰণে তই কেনেকৈ চলিবি পঢ়া শুনা কৰিবি কেনেকৈ ডাঙৰ হ'বি মই যদি নাথাকোঁ তোৰ অৱস্থাটো কি হ'ব মই সেইখিনি কথা ভাবিয়ে মই এইবিলাক সিদ্ধান্ত লোৱা নাছিলোঁ জাননে দেউতাহঁতে ইমান ক'লে তথাপিতো মই ভাবি নাচালোঁ এবাৰো কাৰণ তোৰ অৱস্থা নাইকিয়া হৈ যাব তই মোক এতিয়া এনেকৈ কৈছ তই মোক সন্দেহৰ চকুৰে চাইছ মই যিখিনি কাম তোৰ কাৰণে নকৰিলোঁ এতিয়া তই মোক সন্দেহৰ চকুৰে চাইছ
মই সকলো কৰিব পাৰিলোহেঁতেন, কিন্তু তোৰ কথা ভাবিয়ে মই একো নকৰিলোঁ। আজি মানুহজনৰ লগত দুটা কথা পাতোঁতে তই মোক সন্দেহ কৰিছ। তই ভাবি নাচালি এবাৰ যে মই কিমান অন্তৰত দুখ পাম? এইটো বয়সত তই মোক এনেকৈ সন্দেহ কৰিবলৈ ভাবিছ? মোৰ কিমান দুখ লাগিছে তই গম পাইছ? মোৰ কিমান দুখ লাগিছে। তোৰ কাৰণে মই যি একো নকৰিলোঁ, তাৰপিছতো তই মোক সন্দেহ কৰিবলৈ এৰি নিদিলি। এনেকৈ সন্দেহ কৰিলে মোৰ মনত বৰ কষ্ট পাওঁ জাননে? এনেকৈ তই মোক সন্দেহ নকৰিবি। তই মোক এনেকৈ সন্দেহ নকৰিবি। তোৰ কাৰণে মই কি কৰা নাই বাৰু কচোন? তোৰ কাৰণে মই সকলো কৰিছোঁ, গোটেই জীৱন মই তোৰ কাৰণে কৰিছোঁ। মোৰ কাৰণে একোৱে কৰিবলৈ নথলোঁ, গম পাইছ? মোৰ কাৰণে একোৱে কৰিবলৈ নথলোঁ। মা মা মোৰ ভুল হৈ গ'ল, মই তেনেকৈ ক'ব নালাগিছিলে। হ'ব দে, তই মুঠতে মোক এনেকৈ নকবি। মোৰ অন্তৰত বহুত দুখ লাগে। মই তোৰ কথা চিন্তা কৰি জীৱনত মই একো নকৰিলোঁ। তই সৰু আছিলি, সেই ছমাহ এবছৰীয়া ছোৱালীজনীক মই লোকৰ হাতত পেলাই থৈ কেনেকৈ কি কৰিলোঁহেঁতেন। আৰু তোৰ কথা ভাবিয়ে মই জীৱনত একো সিদ্ধান্ত নল'লোঁ। তই কেনেকৈ কি কৰিবি, খাবি, পঢ়িবি, শুনিবি, সেইবিলাক চিন্তাই মোক সদায় খুলি খুলি খাইছিলে। মই তোৰ কথা চিন্তা কৰি মই দেউতাহঁতৰ কথাটো মান্তি হোৱা নাছিলোঁ। সেইকাৰণে তই এনেকৈ ক'লে মোৰ অন্তৰত বহুত দুখ লাগে। মা দুখ নকৰিবি, তোক ভৰিত ধৰিছোঁ, মোক ক্ষমা কৰি দে। হ'ব দে, উঠ, হ'ব উঠ। এইবিলাক কথা তই আৰু কেতিয়াও মনলৈ নানিবি। কোনজনী মাকে বাৰু নিজৰ সন্তানক ভাল হোৱাটো নিবিচাৰে? নিজৰ সন্তান সদায় দুখত থকাটো বিচাৰে নেকি? তেনেকৈ ময়ো তই দুখ পোৱা কাম মই কেতিয়াও কৰা নাছিলোঁ আৰু আগলৈকো নকৰোঁ। মই জীৱনতো তই দুখ পোৱা কাম কেতিয়াও নকৰোঁ বুলিয়ে ভাবিছোঁ আৰু আগতো কৰা নাছিলোঁ, গম পাইছনে? তোৰ অবিহনে মোৰ একোৱেই নাইকিয়া। তই মোৰ একমাত্ৰ ছোৱালী। তোৰ মুখলৈ চালে দেউতাৰ স্মৃতি মোৰ মনলৈ আহে। সেইকাৰণে মই বেলেগ কথা ভাবিবই নোৱাৰিলোঁ। তোৰ কথাকে চিন্তা কৰি মই তোকে সাৱটি লৈ পেলাই গোটেই জীৱনটো থাকিলোঁ, জাননে? হয় দে মা, মোৰ বহুত ভুল হৈ গ'ল। মোক পাৰিলে ক্ষমা কৰি দিবি। মই এনেকৈ কথা ক'ব নালাগিছিল তোক। হ'ব দে, হ'ব দে।